Welcome to A to Z Maths. আসলে আমি ডিসকাস কৰিছোঁ এলচিএম এণ্ড এইচচিএফ। এইটো আমাৰ ক্লাছ নম্বৰ 9। আজি আমি এলচিএমক লৈ ডিভিজনৰ কেইটামান আমি কি প্ৰব্লেম চল্ভ কৰিম। কেনেকুৱা আমি জাষ্ট চাই লওঁ। এনেকুৱা টাইপৰ লাষ্ট আমাৰ এছাম পুলিচ SIৰ পেপাৰখনতে এনেকুৱা কুৱেশ্যন এটা আছিল। এনেকুৱা টাইপৰ 9টামান টাইপ আছে। সেই 9টা টাইপৰ 9টা কুৱেশ্যন আমি চল্ভ কৰিম। অ'কে, 9টামান নহয়, মেবি 7টামান। গোটেইকেইটা টপিকৰে আমি কি কৰিম, এটা এনেকুৱা পেটাৰ্ণত আমি চল্ভ কৰিম। আৰু মেথছত যদি একেবাৰে উইক তেনেহ'লে বেছিক ক্লাছ 0 লেভেল এইটো প্লেলিষ্ট চাবা। একেবাৰে যদি উইক 10 নম্বৰ ছিষ্টেম, তাৰপিছত এলচিএম এণ্ড এইচচিএফ চিষ্টেম আৰু আমি ৰাখিছোঁ আৰু গোটেইকেইটা। তাৰপিছত অ'কে, yes, find the smallest number. কি ফাইন কৰিব দিছে আমাক? স্মলেষ্ট নাম্বাৰটো ফাইন কৰিব দিছে, which is exactly divisible by এইকেইটা নাম্বাৰৰে 12, 18 and 24 হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো আমাক ফাইন কৰিব দিছে। অ'কে, এনেকুৱা যদি আটাইতকৈ সৰু নম্বৰটো যদি আমাক ফাইন কৰিব দিয়ে, তেনে ক্ষেত্ৰত আমি কি কৰিম, এই সংখ্যাকেইটাৰ আমি কি ওলাম, এলচিএম ওলাম। আমি যদি এইকেইটা সংখ্যা যদি এলচিএম যদি ওলাওঁ 24 কৰিম, 2ৰে গোটেইকেইটা যাই আছে, 2ৰে ইয়াক 6 টাইম, ইয়াক 9 টাইম, ইয়াক 12 টাইম, 3ৰে গোটেইকেইটা যাই আছে, ইয়াক 2বাৰ, ইয়াক 3বাৰ, আৰু ইয়াক যাই আছে কিমান, 4বাৰ যাই আছে। এতিয়া 3 আৰু নাযায়, কিন্তু 2 আৰু 4 যায় 2ৰে 2 একবাৰ, 3টো তেনেকৈ থৈ দিয়ে, আৰু 4 2বাৰ যায়। এতিয়া আমাৰ কি কৰা, এই বাহিৰত যিমানকেইটা আছে গোটেইকেইটা আমাৰ কি কৰা, পূৰণ কৰি দিয়া, আৰু আমি আমাৰ এনচাৰ পাই যাম। কি আছে বাহিৰত, 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 পূৰণ 2। আমি 1টো নিলিখোঁ কাৰণ পূৰণৰ ক্ষেত্ৰত একো ইম্পেক্ট নাপেলায়। কিমান হ'ব এইটো 6, আৰু এইটো হ'ব কিমান 6, এইটো 6 2 যা কিমান হ'ব 12, 12 6 যা 72। আমাৰ এনচাৰ হৈ যাব কিমান 72। এই যিটো 12, 18 আৰু 24 আমাৰ এলচিএম কিমান 24, এইটো মনত ৰাখা জাষ্ট। অ'কে, 20 not 24, 72। ইয়াৰে এলচিএমটো হৈছে আমাৰ কিমান 72, এইটো জাষ্ট মনত ৰাখা। অ'কে, find the smallest number which when divided by 12, 18 and 24 leaves a remainder of 5 in each case. যদি আমি 12, 18 and 24 যদি আমি যদি এটা সংখ্যাক যদি হৰণ যদি কৰোঁ, প্ৰত্যেকটো ক্ষেত্ৰতে কি কৰে, 5 ভাগশেষ থাকে, মানে ৰিমাইণ্ডাৰ 5 থাকে। প্ৰত্যেকবাৰ 12ৰে কৰিলেও 5 থাকিব, 12ৰেও যদি আমি যদি কিবা এটা সংখ্যাক যদি হৰণ কৰোঁ, ভাগশেষ আমাৰ কিমান হ'ব 5 হ'ব। 18ৰেও যদি আমি হৰণ কৰোঁ, তেনেহ'লে এই সংখ্যাটোৰ আমাৰ কিমান হ'ব ভাগশেষ 12 5 ওলাব। আৰু 24ৰেও যদি আমি সেই সংখ্যাটোক যদি হৰণ কৰোঁ, ভাগশেষ তলৰ ফালে আমাৰ কি ওলায় 5 ওলায়। এতিয়া আমাৰ মনত ৰাখা, আমাৰ অলপ আগতে এইকেইটা সংখ্যা 12, 18 and 24 আমি এলচিএম পাইছিলোঁ কিমান 72। একো কৰিব নালাগে, যিটো আমাৰ এলচিএম থাকে যদি এইচ কেছত যদি সেই ৰিমাইণ্ডাৰটো যদি আহে, সেই ৰিমাইণ্ডাৰটোক কি কৰি দিলে হ'ল, ৰিমাইণ্ডাৰটোতো প্লাছ কৰি দিলে হ'ল। এলচিএম প্লাছ ৰিমাইণ্ডাৰ, এলচিএম আছিল আমাৰ কিমান 72, এই গোটেইকেইটাৰ 12, 18 and 24, আৰু আমাৰ প্ৰত্যেকটা ক্ষেত্ৰতে আমাৰ ৰিমাইণ্ডাৰ হৈছে কিমান 5। এই দুটা প্লাছ কৰি দিয়া, আমি পালোঁ কিমান 77। আমাৰ এনচাৰ হৈ যাব 77। নেক্সট, এইকেইটাৰে আমি এক্সাম্পল লৈ কেনে কৰি আছোঁ, জাষ্ট আমাৰ অলপ চেঞ্জ হ'ব কুৱেশ্যনকেইটা। এইটো আমি এইকেইটাই লৈছোঁ যাতে আমাৰ এলচিএম লোৱাত আমাৰ সুবিধা হয়। আমি জানো এইকেইটাৰ এলচিএম হৈছে কিমান 72। ফাইণ্ড দ্য স্মলেষ্ট 3 ডিজিট নাম্বাৰ, 3টা সংখ্যাযুক্ত অংকৰ কথা কৈছে, which is exactly divisible by 12, 18 and 24। এই 3টা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু 3টা অংকযুক্ত সংখ্যা কিমান। কিন্তু আমি জানো যে ইয়াৰ এলচিএম আছিল কিমান 72। যিহেতু এই গোটেইকেইটাৰে 72 হৰণ যায়, তেনেহ'লে 72ৰ যিমানবিলাক আমাৰ মাল্টিপলছ থাকিব, মাল্টিপলছ কি, যদি আমি কৈছিলোঁ যে 9ৰ মাল্টিপলছ কি, 9ৰে হৰণ যোৱা সংখ্যাবিলাক কি আছিল, 9ৰ মাল্টিপলছ আছিল। ঠিক তেনেদৰে 72ৰে হৰণ যোৱা সংখ্যাবিলাক হ'ব কি 72 মাল্টিপলছ।
72 পূৰণ 1 কিমান হ'ব 72 পূৰণ 2 কৰি দিওঁ যদি আমি কি পাম 2 দুগুণ কিমান হ'ব 4 আৰু 2 7 গুণ 14 144 তো 72 ৰে হৰণ যায় যদি 72 ৰে হৰণ যায় তেনেহ'লে এই কেইটাৰে যাব আৰু এই কেইটাৰে হৰণ যোৱা তিনিটা ডিজিটৰ সংখ্যা হ'ব আমাৰ কিমান 144 কাৰণ 144 তো আমাৰ কেইটা ডিজিট আছে তিনিটা ডিজিট আছে এশৰ পিছৰ পৰা কেইটা ডিজিট থাকে তিনিটা ডিজিট থাকে সেইকাৰণে এশৰ পিছৰে প্ৰথম 72 ৰে হৰণ যোৱা সংখ্যাটো হৈছে কি 144 সেইকাৰণে 144 টো হৈ যাব আমাৰ এনসাৰ আমি কেনেকুৱাকৈ কৰিলো একবাৰ মই আৰু কৈ দিওঁ ফাৰ্ষ্ট আমি ললো এইকেইটাৰ এলচিএম ওলালে আমাৰ 72 তাৰপিছত 72 মই কি চালো মাল্টিপলছ কেইটা চালো মাল্টিপলছ প্ৰথমটো ওলাল 72 ছেকেণ্ডটো ওলাল 144 যেহেতু আমাক তিনিটা যুক্ত আমাক সংখ্যা বিশেষে সেইকাৰণে 144 টোৱে আহি গৈছে কাৰণ এশৰ পিছত 72 ৰে এশকটো হৰণ নাযায় কিন্তু 144 যায় সেইকাৰণে আমাৰ এশৰ পিছৰে 72 ৰে হৰণ যোৱা সংখ্যাটো হৈছে কি 144 সেইকাৰণে আমাৰ 144 আহি গৈছে ওকে নেক্সট সেম এগেইন আমি সেইকেইটাই লৈছোঁ এইকেইটাৰে ফাইন্ড দ্য লাৰ্জেষ্ট 3 ডিজিট নাম্বাৰ এইবাৰ আমাৰ ডাঙৰটো হচ্ছে এক্সাক্টলি ডিভিজিবল বাই এইকেইটাৰে এইকেইটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ তিনিটা অংকৰ নাম্বাৰটো হচ্ছে আমি অলৰেডি জানো এইটোৰ এলচিএম কিমান আছিল আমাৰ 72 এতিয়া তিনিটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো আমাৰ কি 999 তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে আমাৰ কিমান 999 এতিয়া আমি এই 999ক কি কৰিম 72 ৰে আমি কি কৰিম হৰণ কৰিম যেটো আমাৰ এলচিএম আছিল এলচিএম ৰে আমি কি কৰিম হৰণ কৰিম প্ৰথমতে একবাৰ দিলো আমি একবাৰ দিওঁতে আমি 72 তাৰপিছত আমি বিয়োগ কৰি চালো বিয়োগ কৰোঁতে আমাৰ কিমান হ'ল ইয়াতে আমাৰ 7 আৰু ইয়াতে 2 ইয়াতে যেহেতু আমাৰ 27 তো 72 কৰি আমাৰ 4 হ'ল তেনেহ'লে আমাৰ এই ওপৰ 9 টো তলত নামি আহিব এতিয়া নামি আহিল এতিয়া আমি 72 লগত কিমান দিলে আমি এইখিনি পাম না তো এইখিনিৰ কাষৰ এটা সংখ্যা পাম ইয়াতে আমি কিমান বাৰ দিলো যদি ইয়াত 3 বাৰ যদি দিওঁ 3 বাৰ দিলে আমাৰ কিমান হ'ব 3 বাৰ দিলে আমাৰ হ'ব কিমান 3 বাৰ দিলে আমাৰ হ'ব কিমান 6 আৰু এইটো হৈ যাব কিমান 8 3 গুণ 21 ইমান হৈ যাব কাৰণ এইটো মই ফাৰ্ষ্ট কৰিলোঁ কিন্তু 72 কথা কৈছে 72 কথা কওঁতে মই 70 কৈছোঁ 70 যদি আমি 3 বাৰ যদি দিওঁ 7 3 গুণ 21 বুলি জানো এইটো কিমান হ'ল 210 হ'লে আৰু এইফালে আমাৰ 2 এটা আছে এনেকুৱাকৈ আৰু এইটো কুইক কেলকুলেশ্যন ইয়াৰ পিছত যেতিয়া আমি বিয়োগ কৰিলোঁ বিয়োগ কৰাত আমি পালোঁ ইয়াতে 3 আৰু ইয়াতে বিয়োগ কৰাত পালোঁ আমি কিমান পালোঁ 6 পালোঁ এই যিটো আমি 63 পালোঁ এই 63 টো 999ৰ পৰা 63 টো বিয়োগ কৰি দিয়া ইয়াত পালোঁ আমি কিমান 6 আৰু ইয়াতে 9ৰ পৰা যেতিয়া 5 9ৰ পৰা যেতিয়া 6 বিয়োগ হ'ব তেতিয়া আমি পাম 3 আৰু ইয়াতে ডাইৰেক্ট 9 এইটো হৈ যাব আমাৰ এনসাৰ প্ৰথমতে আমি কি কৰিলোঁ প্ৰথমতে আমি এলচিএম ওলালোঁ এই এলচিএমটোৰে আমি কি কৰিলোঁ এই 999ক আমি কি কৰিলোঁ হৰণ কৰিলোঁ হৰণ কৰাত যিটো আমাৰ ভাগশেষ ওলাল সেই ভাগশেষটোৰে আমি কি কৰিছোঁ 999ক আমি বিয়োগ কৰিছোঁ আৰু বিয়োগ কৰাৰ পিছত আমি এনসাৰটো পাই গৈছোঁ নেক্সট ওকে এইকেইটাই লৈছোঁ এবার কি কৈছে চোৱা ফাইন্ড দ্য স্মলেস্ট নাম্বার কি হচ্ছে আমার স্মলেস্ট নাম্বারটা হচ্ছে হুইচ ওয়েন ডিভাইডেড বাই 12 যদি আমি এটা সংখ্যা যদি 12 এর যদি হরণ যদি কৰোঁ 12 এর হরণ করলে কি বলে কৈছে লিভস রিমাইন্ডার 7 রিমাইন্ডার কিমান রয় 7 রয় যদি 12 এর হরণ কৰোঁ 7 রিমাইন্ডার রয় যদি 18 এর যদি হরণ কৰোঁ তেতিয়াহ'লে লিভস রিমাইন্ডার 13 আৰু যদি আমি 24 এৰে যদি হৰণ যদি কৰোঁ তেতিয়া আমাৰ ৰিমাইন্ডাৰটো ভাগশেষটো ৰয় কিমান 24 এৰে হৰণ কৰিলে আমাৰ ভাগশেষ ৰয় কিমান 19 এইটো এটা টাইপ অলপ চাই লোৱা ভালদৰে অলপ ক্ৰিটিকেল চাবা এই গোটেইকেইটাৰ এটা কমন বস্তু এটা আছে ইয়াতে যদি আমি 12ৰ পৰা যদি আমি যদি 7 যদি বিয়োগ যদি কৰোঁ ইয়াতৰ ডিফাৰেঞ্চ হৈছে 5 18ৰ পৰা যদি আমি
13 যদি আমি বিয়োগ কৰোঁ ইয়াতো আমি কি পাম 18ৰ পৰা 13 বিয়োগ কৰিলে আমি 5 পাম আৰু 24ৰ পৰা 19 বিয়োগ কৰিলেও আমি কি পাম 5 পাম এক্সামিনাৰে কিবা নহয় কিবা এটা ক্লু দি থৈ দিবই কিবা এটা সলিউশ্যন আছে যদি যেতিয়া মেথছ দেখা পোৱা এটা মাইণ্ডত ৰাখা যে কিবা এটা সলিউশ্যন আছে জাষ্ট থিংক হাউ কেনেকৈ ইয়াতে কি আছে 5 আছে গোটেইকেইটা যিটো 5 আছে সেই 5টো ৰাখি থোৱা এতিয়া আমাৰ কি কৰা ইয়াৰে যিটো আমাৰ এলচিএম আছিল এইকেইটাৰ এলচিএম আমি অলৰেডি জানো এইকেইটাৰ এলচিএম আছে কিমান 72 এই এলচিএমৰ পৰা এই যিটো আমাৰ 5 আছিল সেই 5টো আমাৰ বিয়োগ কৰি দিয়া 5টো আমি বিয়োগ কৰিলে কিমান পাম 67 এইটো হৈ যাব আমাৰ এনচাৰ ফাৰ্ষ্ট আমি কি কৰিলোঁ ইহঁতৰ মাজৰ আমি কি কৰিলোঁ ডিফাৰেঞ্চটো চালোঁ 12 আৰু 7ৰ মাজত 5 পালোঁ 18 and 13ৰ মাজতো আমি চালোঁ তাতো 5 পালোঁ আৰু 24 আৰু 19ৰ মাজতো চালোঁ ইয়াতো 5 পালোঁ তাৰপিছত আমি কি কৈছোঁ যিটো আমাৰ এলচিএম আছিল ইহঁতৰ এলচিএম আছিল কিমান 72ৰ পৰা এই 5টো আমি কি কৰিছোঁ বিয়োগ কৰি দিছোঁ আমি পাইছোঁ কিমান 67 এতিয়া আমি কি কৰোঁ একবাৰ আমি পৰীক্ষা কৰি চাওঁ 67 আছিল আমি যদি 12ৰে যদি হৰণ কৰোঁ 12 বাজুন কিমান হ'ব পাৰে 60 7 ৰিমাইণ্ডাৰ হয় দেখিছেনে 12 যদি থাকে আমাৰ 7 ৰিমাইণ্ডাৰ হ'লে থাকে আৰু চাওঁ আমি যদি আমাৰ কিমান আছে এইবাৰ 67 আছে আমি এইবাৰ চাম 18ৰে 18ৰ 2 গুণ হৈ যাব 18ৰ 2 গুণ 37 18ৰ 3 গুণ হৈ যাব আমাৰ কিমান 101 ইয়াতে যদি আমি বিয়োগ কৰোঁ 3 আহিল আৰু ইয়াতে বিয়োগ কৰিলে 13 ওকে 18ৰে যদি আমি যদি হৰণ কৰোঁ তেনেহ'লে আমাৰ 33 কিমান 13 আৰু শেষত যদি চাওঁ আমি 67ক যদি আমি 24ৰে কৰোঁ কালাৰটো চেঞ্জ কৰি দিওঁ 24ৰে যদি আমি 2 টাইম দিওঁ 48 হ'ব 24 2 গুণ 48 ইয়াৰ পৰা আমি কি হ'ব 1 আহিল 70ৰ পৰা 8 গ'লে আমাৰ হ'ব কিমান 9 আৰু ইয়াতে 5ৰ পৰা 4 গ'লে 1 আমি দেখা পালোঁ যে 24ৰ পৰা 24ৰ যদি আমি যদি 24ৰে যদি হৰণ কৰোঁ তেনেহ'লে আমাৰ ৰিমাইণ্ডাৰ হয় কিমান ওকে দ্যাটছ ক্লিয়াৰ 67টো হৈ যাব আমাৰ এনচাৰ নেক্সট ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 4 ডিজিট 4 ডিজিটৰ নাম্বাৰ আমাৰ ডাঙৰটো হচ্ছে ইয়াতে আহি যাব আমাৰ কিবা 4 ডিজিটৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে কিমান 4টা 9 উইচ ইজ এক্সেক্টলি ডিভিজিবল বা এই 4টাৰে হৰণ যায় যি 4টাৰে হৰণ যায় সেই 4টাৰ কি ওলাই লোৱা এলচিএম ওলাই লোৱা কিমান হ'ব 15 18 21 24 তিনিৰে গোটেইকেইটা যায় আছে ইয়াক 5 বাৰ ইয়াক 6 বাৰ ইয়াক 7 বাৰ ইয়াক 8 যেহেতু 5 আৰু আমাৰ 7টো যেহেতু আমাৰ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা ইহঁতক আৰু হৰণ নাযায় বাকী যি দুটা যায় আমি কোন 2ৰে যায় আছে 5 6ক কিমান হৈ যাব 2ৰে 3 বাৰ যাব 6ক 2ৰে 3 বাৰ 7ক নাযায় তেনেকৈ থৈ দিয়া আৰু 3ক যাব কৰিব ইয়াতে আমি চালোঁ যে আৰু ইয়াতে কমন সংখ্যা নাই এনেকুৱা ক্ষেত্ৰত কি কৰা তেনেকৈ এৰি দিয়া আৰু বাকী গোটেইকেইটা আমাৰ যিটো বাহিৰত আছে গোটেইকেইটা সেইকেইটা আমাৰ কি পায় পূৰণ কৰি দিয়া এতিয়া আমি পূৰণ কৰি চাওঁ 4 3 5 3 7 4 এতিয়া আমি এই গোটেইকেইটা আমি পূৰণ কৰিম পূৰণ কৰিলে আমি এইটোক ক'লোঁ 10 এইটো হৈ গ'ল আমাৰ 30 আৰু এইটো হৈ যাব আমাৰ কিমান 90 আৰু এইটো হৈ যাব কিমান আমাৰ 28 7 4 গুণ কিমান হ'ব আমাৰ 28 আৰু এইটো হৈ গৈছিল আমাৰ কিমান 3 3 গুণ 9 9 10 গুণ কিমান হ'ব 90 90টোৰে আমি পূৰণ কৰোঁ এইটো 0টো তেনেকৈ থাকি যায় 72 হৈ যাব 7 9 8 গুণ 72 ইয়াতে থাকিল আমাৰ 7 আৰু এইটো হ'ল কিমান 18 হাতে আমাৰ হৈ যাব কিমান 25 আমাৰ এলচিএম পালোঁ কিমান 2520 এতিয়া আমি কি কৰিম আটাইতকৈ যিটো 4 ডিজিটৰ আটাইতকৈ যিটো আমাৰ ডাঙৰ সংখ্যা আছিল 4টা 9 এইটোক আমি কি কৰিম আমি এটা হৰণ কৰিম 9999 ইয়াতে 2520 আমি ইয়াক প্ৰথমতে কি কৰিলোঁ কিমান বাৰ দিম 2 বাৰ 3 বাৰ দিব পাৰিম আমি মেক্সিমাম কাৰণ আমি যদি 4 বাৰ যদি দিওঁ আমি অলৰেডি এটা বস্তু জানো যে 2500 এইটো যদি আমি 4 বাৰ যদি দিওঁ আমাৰ কিমান হৈ যাব 10,000 হৈ যাব সেইকাৰণে আমি 4 বাৰ দিব নোৱাৰোঁ কাৰণ অলৰেডি আমাৰ 20 লগত আছে
আৰু এইটো আমাৰ কি আছে তলত যিহেতু আছে সেইকাৰণে আমি নোৱাৰোঁ সেইকাৰণে আমি ইয়াত যেতিয়া 3 বাৰ দিলোঁ ইয়াতে 0 আহিল তাৰপিছত 6 আহিল আবার তাৰপিছত 15ৰ 5 কাটি গ'লে আৰু এইটো হৈ যাব আমাৰ আমি যেতিয়া বিয়োগ কৰিলোঁ বিয়োগ কৰি আমি ইয়াত পালোঁ কিমান 9 3 4 2 এই যিটো আমাৰ আছে এইটো আমাৰ কি কৰি দিলে হ'ল 4টা 9ৰ পৰা আমাৰ বিয়োগ কৰি দিলে 2 4 3 2 4 3 9 ইয়াত পালোঁ আমি 0 ইয়াত পালোঁ 6 ইয়াত পালোঁ 5 আৰু ইয়াত পালোঁ 7 এইটো আছে অ'কে 1 নম্বৰটো আছে প্ৰথমতে আমি কি কৰিলোঁ ইয়াৰ আমি এলচিয়াম ওলালোঁ এলচিয়াম ওলোৱাৰ পিছত এলচিয়ামটো পাই গ'লোঁ আমি এই এলচিয়ামটোৰে 4টা সংখ্যাযুক্ত আটাইতকৈ যিটো ডাঙৰ সংখ্যা আছে সেইটোক আমি কি কৰিলোঁ এলচিয়ামটোৰে হৰণ কৰিলোঁ আৰু হৰণ কৰাৰ পিছত যিটো আমি ৰিমাইণ্ডাৰ পালোঁ এই ৰিমাইণ্ডাৰটো 4টা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আমি বিয়োগ কৰি দিলোঁ কাৰণ ৰিমাইণ্ডাৰখিনি এক্সট্ৰা আছিল সেইকাৰণে আমি বিয়োগ কৰি দিলোঁ আৰু বিয়োগ কৰাৰ পিছত আমি কি পালোঁ এনচাৰ পাই গ'লোঁ অ'কে নেক্সট find the smallest number which when divided by এইকেইটা সংখ্যাৰে leaves remainder 4 in each case এই গোটেইকেইটা যদি হৰণ কৰোঁ তেনেহ'লে প্ৰত্যেকবাৰ আমাৰ কি হয় এটা আমি বস্তুৱেই 15 আমি প্ৰথমতে কি ওলাম এলচিয়াম ওলাম 2 ইয়াক 6 বাৰ 2 যিহেতু ইয়াক নাযায় 15 তেনেকৈ থৈ দিয়া আৰু এইটো 10 তেনেকৈ থৈ দিয়া আৰু 2 যিহেতু 6ক 3 বাৰ যাব আৰু 2 15 নাযায় তেনেকৈ থৈ দিয়া আৰু ইয়াক কিমান যাব 2 5 বাৰ এটা 3টো নাযায় 5 যায় কিন্তু 5 15 যাব 3 বাৰ আৰু 5ক যাব একবাৰ এতিয়া আমাৰ 3 যিহেতু দুটা আছে যেতিয়ালৈকে দুটা প্লেয়াৰ থাকিব মানে দুটা সংখ্যা যেতিয়ালৈকে থাকিব আমি তেতিয়ালৈকে কৰিম ইয়াত একবাৰ ইয়াক একবাৰ আৰু ইয়াক এতিয়া এই গোটেইকেইটা যে আছে এই গোটেইকেইটা আমি পূৰণ কৰিম এইকেইটাও কৰিলোঁ হয় কাৰণ ইয়াতে যিহেতু 1 আছে 1এ পূৰণৰ ক্ষেত্ৰত একো ইম্পেক্ট নেপেলায় সেইকাৰণে 1টো বাদ দিয়া 2 পূৰণ 5 পূৰণ 3 2 5 গুণ 10 আগে 10টো আগে নিজৰ কৰি ল'বা আৰু 2 3 গুণ কিমান আছে 6 10 গুণ 60 এতিয়া যিহেতু ইচ কেছত ৰিমাইণ্ডাৰ আমাৰ কিমান ৰয় 4 ৰয় তেনেহ'লে 4টো প্লাছ কৰি দিয়া এইটো হৈ যাব আমাৰ 64 আমাৰ বিটো হৈ যাব আমাৰ এনচাৰ ফাৰ্ষ্ট আমি কি কৰিলোঁ এলচিয়াম ল'লোঁ এলচিয়াম আমাৰ 60 হ'ল 60ৰ লগত যিটো প্ৰত্যেকটা ক্ষেত্ৰতে আমাৰ কি ৰিমাইণ্ডাৰ হয় সেইটো আমি প্লাছ কৰিছোঁ ডেট মিনছ আমাৰ 64 আমাৰ বি হৈ যাব এনচাৰ তাৰপিছত আমাৰ এইকেইটা সংখ্যাৰে যদি আমি কি কৰোঁ একজেক্টলি আমি কি কৰোঁ 4 ডিজিটৰ আটাইতকৈ আমাৰ স্মলেষ্ট নাম্বাৰ বিচাৰিছে স্মলেষ্ট নাম্বাৰ যেতিয়া আমাৰ বিচাৰিলে আমি কি কৰিম প্ৰথমতে আমি কি কৰিম এলচিয়ামটো আমি উলিয়াই লওঁ আগে 4টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো বিচাৰিছে ইয়াতে আমি যেতিয়া এলচিয়াম যেতিয়া ওলালোঁ 2 6 9 21ক নাযায় এইটো যাব 14 আৰু 3ৰে কৰিম ইয়াৰ যাব 2 বাৰ ইয়াৰ যাব 3 বাৰ ইয়াৰ যাব 7 বাৰ আৰু 3ৰে ইয়াৰ যিহেতু নাযায় সেনেকৈ থৈ দিয়া এতিয়া 2ৰে দুটাক যায় যিহেতু আমি 3 আৰু 7 আমি প্ৰাইম নাম্বাৰ পালোঁ মৌলিক সংখ্যা পালোঁ আৰু নাযায় ইয়াক নাযায় তেনেকৈ থৈ দিয়ে যাক যায় কৰি থকা আৰু 2ৰে ইয়াক যাব কিমান বাৰ 7 বাৰ এতিয়া লাষ্ট আমাৰ কি হ'ব 7ৰে যায় দুটা 1 3 7ৰে ইয়াকো যায় আৰু ইয়াকে যায় এতিয়া আমি কি কৰিম এই গোটেইকেইটা আমি কি কৰিম পূৰণ কৰিম 1 কেইটা বাদ দিম মাত্ৰ ইয়াতে আমি কি পালোঁ 2 into 3 into 4 into 7 into 3 এইকেইটা এতিয়া পূৰণ কৰিম এইটো হৈ যাব কিমান 21 আৰু এইটো হৈ যাব কিমান 12 3 গুণ হৈ যাব আমাৰ কিমান আমি এনেকৈ কৰি হৈ গ'ল কিমান 2 4 1 2 5 2 এতিয়া আমি কি কৰিম এই 252টো যে আছে এই 252টো যিহেতু আমাক 4টা সংখ্যাৰ কথা কৈছে তেনেহ'লে আমি কি কৰিম 252ৰ আমি মাল্টিপলছ কেইটা ওলাম যদি 252 যদি আমি একবাৰ যদি দিওঁ 252য়ে পাম 252 যদি আমি যদি 2 বাৰ যদি পূৰণ যদি কৰোঁ কি পাম আমি 4 আৰু এইটোৰ কাৰণে পাম আমি 0 5 তাৰপিছত 253 আমি 2 যদি আমি 3 বাৰ যদি দিওঁ ইয়াতে হ'ব 6 ইয়াতে হ'ব 15 5 গতিকেলে 6 7 2 5 2 into 4 টাইম যদি দিওঁ আমাৰ 8 তাৰপিছত হ'ব 0
আৰু এইটো হৈ যাব আমাৰ কিমান 8 আৰু 10 এইটো হৈ যাব আমাৰ যেহেতু আমাৰ হাজাৰৰ 4টা অংকযুক্ত আটাইতকৈ স্মলেষ্ট নাম্বাৰটো হৈছে কি 1000 আৰু 1000ক যেহেতু 8ৰে হৰণ নাযায় ইয়াৰ পিছতে আমি সংখ্যা পালো কিমান 1008 এই 1008 টো হৈ যাব আমাৰ এনসার আৰু লাষ্ট ওকে এইটো তোমালোকে কৰি চাবা কি কৰবা ফার্স্ট এলসিএম ওলাবা 12 তিনিৰে গোটেইকেইটা ওলাই আছে ইয়াক দুইবাৰ ইয়াক তিনিবাৰ আৰু ইয়াক চাৰিবাৰ আৰু দুইৰে ইয়াক একবাৰ তিনিক নাযায় তেনেকৈ থৈ দিয়া আৰু বাকী পূৰণ কৰি দিয়া কিমান হ'ব এই গোটেইকেইটা পূৰণ কৰিলে কিমান হ'ব আমাৰ 3 পূৰণ 2 পূৰণ 1 তো বাদ দিয়ে 3 পূৰণ 2 ইয়াতে হ'ল 6 6 6 36 এতিয়া আমাৰ কি কৰা কি কৈছে ফাইন্ড দ্য গ্ৰেটেষ্ট 3 ডিজিট নাম্বাৰ ফাইন্ড দ্য গ্ৰেটেষ্ট 3 ডিজিট নাম্বাৰ বুলি কোৱাৰ লগে লগে আমাৰ হৈ যাব কিমান গ্ৰেটেষ্ট 3 ডিজিট নাম্বাৰ হৈছে কি আমাৰ 999 তো আমি ললো এই কেইটাৰে ডিভাইড কৰা কথা কৈছে যেহেতু এই কেইটাৰ আমি কি ললো এলসিএম তো ললো এলসিএম পালো আমি কিমান 36 এতিয়া আমি ইহঁতৰ কি ওলাম আমি ৰিমাইন্ডাৰটো ওলাম ফাৰ্স্ট আমি ইহঁতৰ যেতিয়া আমি ৰিমাইন্ডাৰটো যেতিয়া ওলাম ইয়াতে আমি ফাৰ্স্ট দিলো 2 টাইম দিলো 72 হ'ল বিয়োগ কৰিলো বিয়োগ কৰাৰ পিছত ইয়াতে হ'ব আমাৰ 7 আৰু ইয়াতে হ'ব আমাৰ কিমান 2 72 আহিল ইয়াৰ পিছত আমি কি দিম এটা 9 আমাৰ নামি আহিল যেহেতু এইটোক যেহেতু হৰণ নাযায় কেন আমাৰ তলত 9 নামি আহিল এতিয়া আমি কিমান বাদ দিম যদি আমি যদি 5 বাৰ যদি দিও 180 হ'ব 6 বাৰ দিলে 7 বাৰ দিব পাৰো আমি 36 into 7 কিমান যাব 42 হাতে গল 4 কিমান যাব 25 252 252 আমি 7 টাইম দিলে পাও কিমান 252 পাও কারণ 8 টাইম দিলে বেশি হয়ে যাব যে আমি বিয়োগ করি বিয়োগ করাতে আমি পাবো কিমান 7 আর ইয়াতে পাম কিমান 27 পালো এই 27 তো কি করা 27 তো 999 এর পৰা 27 তো বিয়োগ করা তার পিছত আমি কি পালো কি পাম 2 পাম 7 পাম আর 9 পাম এতিয়া আমি যেটো সংখ্যা পালো ফার্স্ট এতিয়ালৈকে আমি কি করলো সব ফার্স্ট আমি কি করলো এলসিএম উলালো এলসিএম 36 পালো যেহেতু আমার গ্রেটেস্ট 3 ডিজিট নাম্বার বুলি কৈছে আটাইতকৈ তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো বুলি কৈছে সেইকাৰণে আমি এই সংখ্যাটো 36 এৰে হৰণ কৰিলো হৰণ কৰাৰ পিছত আমি 27 পালো এই 27 টোৰে আমি কি করলো 999 ক বিয়োগ করলো বিয়োগ কৰাৰ পিছত এই তিনিটা সংখ্যাৰে এতিয়া আমি কি পালো এই তিনিটা সংখ্যাৰে হৰণ যোৱা সংখ্যাটো পালো কি আমি হৰণ যোৱা সংখ্যাটো পালো কি আমাৰ 972 কিন্তু আমাক ইয়াতে হৰণ যোৱা সংখ্যাটো সোধা নাই ইয়াতে আমাক কৈছে কি ৰিমাইন্ডাৰ অফ 3 ইন ইচ কেস প্ৰত্যেকটা কেছতে আমাৰ কি হয় 3 ৰিমাইন্ডাৰ হয় এনেকুৱা ক্ষেত্ৰত কি হ'ব যেহেতু আমাৰ 3 ৰিমাইন্ডাৰ হয় তাৰ মানে 3 বেছি আছে এখানে আমি কি কৰিম 972 লগত আমি 3 প্লাস কৰিম এটো হবে কি 975 ওকে 975 ওকে বি তো হৈ যাব আমাৰ आंसर আৰু লাস্ট আৰু এইটো হৈছিল আমাৰ এসআই পেপাৰত আহা লাস্ট ইয়াৰত এইটো ফার্স্ট কি করবা এইটো ফার্স্ট এলসিএম ওলাবা 4টা অংকযুক্ত বিয়োজিত বুলি কৈছে the largest number of 4 digit exactly divisible by এইকেইটা নাম্বার ফার্স্টতে কি করবা এইকেইটাৰ আমাৰ এলসিএম ওলাবা 12 15 18 আৰু 27 এইকেইটা যেটো আমাৰ এলসিএম ওলাব এই এলসিএম তো কি করবা আটাইতকৈ ডাঙৰ সংখ্যা যেটো আছে 4টা অংকযুক্ত এইটোৰ পৰা এলসিএম তোৰে প্ৰথমতে কি করবা এলসিএম তোৰে হৰণ করবা এই হৰণ কৰাৰ পিছত কি হলব ৰিমাইন্ডাৰ হলব এই ৰিমাইন্ডাৰটো কি করবা ইয়াতে লাস্ট কি করবা आंसर পাব লাগলে এই যেটো 999 আছে 999 এর পৰা ৰিমাইন্ডাৰটো বিয়োগ কৰি দিবা আৰু তোমালোকে आंसर পাই যাবা মেবি এটো आंसर হ'ব লাগে চাগে মই তো মনত আছে পেপাৰ হান এটো চাগে आंसर হ'ব লাগে দ্যাটস ইট ওকে আই হোপ ইয়াৰে যদিও অলপ টাইম লৈছে আই থিংক মেবি 20 মিনিট প্লাস হৈছে কাৰণ কিহৰ কাৰণে ইয়াতে এটা কোৱেশ্চন কৰোতে মোৰ বৰ বেছি 1 মিনিট লাগিব বৰ বেছি 1 মিনিট কিন্তু সেই কোৱেশ্চনটো মই বুজাই দিছো আৰু নেক্সট কথা এনেকুৱা কোৱেশ্চন যদি এক্সামত যদি আহে বৰ বেছি এটা বা ম্যাক্সিমাম দুটা বৰ বেছি যদি তোমালোকে যদি 1.5 মিনিটও যদি ধৰা উইদিন 3 মিনিট দুটা কোৱেশ্চন হৈ যাব বা এটা কোৱেশ্চন ধৰলে ম্যাক্সিমাম 2 মিনিট
টাইম ল'বা কিন্তু ভালকৈ কৰবা আৰু এই গণিতটো ঠিক আছে কাৰণ দুটামান স্মল ষ্টেপ থাকে সেইকেইটা ভালকৈ চাই কেনে কৰবা অ'কে যিহেতু মই তোমালোকক বুজাইছোঁ টাইম টেকিং হ'বই অ'কে ইফ ইউ হেভ এনি টাইপ অফ টাইম ইউ কেন কমেণ্ট ডাউন বিল' অ'কে দ্যাটছ ইট গুড নাইট